আপোনাৰ ঘৰত ইনভাৰ্টাৰ আছে নেকি? যদি আছে তেন্তে এই প্ৰতিবেদন আপোনাৰ কাৰণে। কিমান দিনৰ মূৰত ভৰাব লাগে ইনভাৰ্টাৰ বেটাৰীত পানী আপুনি জানেনে? মানুহে নজনাৰ কাৰণে জুই লাগে বহু ইনভাৰ্টাৰত। বিশেষকৈ গ্ৰীষ্মকালত যেতিয়া বোজা বাঢ়ি যায় তেতিয়া বহুত পোহৰ নষ্ট হয়। ঘৰত যদি পোহৰ নাথাকে তেন্তে যেন সকলো কাম বন্ধ হৈ যায়। লাইট নুমাই গ'লে ইনভাৰ্টাৰ অবিহনে জীয়াই থকাৰ কোনো উপায় নাথাকে। বিশেষকৈ গ্ৰীষ্মকালত বিদ্যুৎ বিকল হোৱাৰ অৰ্থ হ'ল লগে লগে ঘাম ওলাবলৈ আৰম্ভ কৰে। অৱশ্যে এতিয়া মানুহৰ ঘৰত ইনভাৰ্টাৰ লগোৱা আৰম্ভ হৈছে, ইয়াৰ বাবে বিদ্যুতৰ নাটনি বিশেষ অনুভৱ নহয়। আন ইলেক্ট্ৰনিক উপাদানৰ দৰে ইনভাৰ্টাৰটো যত্নৰ প্ৰয়োজন হয়। যদি ইয়াৰ সঠিক যত্ন লোৱা নহয় তেন্তে ইয়াৰ আয়ুস কমি যায়। ইনভাৰ্টাৰ সঠিকভাৱে চলিবলৈ পানীৰ প্ৰয়োজন। এতিয়া নাভাবিব যে ইয়াত সাধাৰণ আৰ' বা টেপৰ পানী ভৰোৱা হৈছে। ইনভাৰ্টাৰ বেটাৰীৰ বাবে কেৱল ডিষ্টিল্ড পানী ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। অৱশ্যে ইয়াত ডিষ্টিল্ড পানী